কিন্নৰৰ জাক আৰু বান্দৰৰ জাক ইহঁতৰ মাজত একো পাৰ্থক্য নাই। বান্দৰে খাবলৈ খেদি আহে আৰু কিন্নৰে মানুহক খুজিবলৈ খেদি আহে। গতিকে দুইটা একেই, হয়নে নহয়? সুপ্ৰভাত, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো আগৰ জেগাৰ পৰাই তেনেকেই কৰিছোঁ, সদায় কৰাৰ দৰে। আপোনালোকে ভাবিব পাৰে মানুহজনীয়ে এইখিনিৰ পৰা কিয় ভিডিঅ' কৰে। এইখিনি জেগাৰ পৰা ভিডিঅ' কৰিলে বহুতকেইটা ক্ষেত্ৰতে ভাল। আৰু আগৰ ভিডিঅ' যোনে মোৰ চাইছে তেওঁলোকে নিশ্চয় গম পায়। আৰু এটা কথা, এইখিনিৰ পৰা কৰিলে একদম পুৰা মন খুলি কথাখিনি ক'ব পাৰি, মানে চুপচাপ তেনেকৈ ক'ব নোৱাৰি। যিহেতু ঘৰৰ পৰা কৰিলে ওচৰত মানুহ দুনুহো থাকে আৰু ভালো নালাগে, মানে এটা হেৰিৰ ভিতৰত থাকিব লাগে ন, এটা সীমাৰ ভিতৰত থকা নিচিনা তেনেকুৱা লাগে। কিন্তু ইয়ালৈ আহিলে মুকলিকৈ ভিডিঅ'টো বনাব পাৰি। সেইটো কাৰণে এইখিনিৰ পৰাই মই সদায় ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ উদ্দেশ্য হ'ল কিন্নৰৰ, আৰু কিন্নৰৰ ওপৰতে ক'বলৈ লৈছোঁ। আপোনালোকে জানেনে নাই নাজানো, বা আপোনালোকৰ ফালে আছেনে নাই নাজানো, কিন্তু আমাৰ গুৱাহাটী মহানগৰবাসীয়ে কিন্নৰৰ উৎপাতত থাকিব নোৱাৰা হৈছে। আগতে কিন্নৰবিলাকে, আপোনালোকে চাগে নিশ্চয় জানে, আগতে কিন্নৰবিলাকে অকল মতা মানুহক পইচা খোজে, নহয়নে? কিন্তু আজিকালি কিন্নৰবিলাকে কি কৰে, মাইকী মানুহকো পইচা খোজে। আৰু মানে ইমান অসভ্য, ইমান অভদ্ৰ তেহেঁতৰ আচৰণ নহয়। আজি এগৰাকী মহিলা আমাৰ হেঙেৰাবাৰীৰে হয়, তেখেতক এটা মই নিউজত দেখিছিলোঁ। যিহেতু তেওঁ কিবা হেৰি কৰে নেকি, মানে চাকৰি কৰে নেকি, মানুহগৰাকী সদায় অহা যোৱা কৰে বোলে, সদায় পইচা খোজে। সেইদিনাখন বোলে মানুহজনীৰ বেগত অলপ পইচাও আছিলে। থাকোঁতে বোলে তেনেকৈ এজনী প্ৰথমতে আহিলে কিন্নৰ, আহি পেলাই মানে পইচা খোজা নাই, সেইদিনাখন পইচা খোজা নাই, এনে আনদিনাখন পইচা খোজে আৰু পিছা লৈছে। আৰু মানুহজনীয়ে বোলে পিছা লোৱাৰ লগে লগে মানে মানুহজনীয়ে অলপ ইফালে সিফালে চাওঁতে কি কৰিছে, 3জনীমান গোট খালে। 3জনী গোট খোৱাৰ পিছত এগৰাকীয়ে বোলে মানুহজনীৰ মূৰত ঠেলামুৰি দিছে। চাওকচোন, মানুহজনী কিন্তু ডিঙিৰ বিষো আছে। আৰু নেক্সট তাৰপিছতে 2জনী আহিলে, আহি পেলাই বোলে গতিয়াইছে আৰু এফালে বাহুত ধৰিছে। মানুহগৰাকীয়ে নিউজত কৈ থকাখিনিৰ পৰা মই কৈছোঁ দেই। আৰু তেওঁলোকে তেনেকুৱা নকৰাও নহয়, বিৰাট অসভ্য, বিৰাট অভদ্ৰ মুখ তেহেঁতৰ আমি পাইছোঁ। আগতে ইমান নাছিলে, বাছে চাছেহে আছিলে, কিন্তু আজিকালি গুৱাহাটীত মানে অলিয়ে গলিয়ে, আনচাৰ গলিবিলাকতো সোমাই, আমাৰ এইফালেও আহে, আহি প্ৰতিখন দোকানতে তেনেকৈ সোমাই লৈ পেলাই দোকানীৰ পৰাটো লৈয়ে, আৰু তাত যদি বেলেগ কাষ্টমাৰ থাকে তেওঁলোকৰ পৰাও, মানে মাইকী কাষ্টমাৰ দেই, মতাবিলাকৰ পৰাটো লয়েই বাৰু, কিন্তু মাইকী কাষ্টমাৰবিলাকৰ পৰাও তেওঁলোকে পইচা দাবী কৰে। আৰু যদি নিদিয়ে কিবা কিবি বেয়াকৈ মানে কয়। এতিয়া আপোনালোকে কওকচোন, প্ৰকৃত কিন্নৰ তেনেকুৱা নে বাৰু? মই জনাত কিন্তু যিসকল প্ৰকৃত কিন্নৰ, তেওঁলোকে কেতিয়াও মাইকী মানুহৰ পৰা পইচা নিবিচাৰে। তেওঁলোকৰ মাজতে দুটা ফৈৰ হৈ পেলাই কাজিয়া লাগে যে, তেওঁলোকে তেতিয়াই কয়। আৰু দেখিছে নহয় গুৱাহাটীত কিমান ডাঙৰ ডাঙৰ ঘটনা ঘটিছে, আৰু সিহঁতৰ পৰা মানে মানুহ কোনো যেতিয়া তেহেঁতৰ কাজিয়া লাগে, ওচৰত কোনো ভদ্ৰ মানুহ তাত যাব নোৱাৰে। ইমান অবাশ্য, ইমান বেয়া বেয়া গালি পাৰে। আনচাই তেহেঁতে ইটো পাৰ্টিয়ে সিটো পাৰ্টিক কাপোৰ দাঙি কাপোৰ খুলিও দেখায়। কিন্তু তাৰ পিছতো তেহেঁতে কি হয়, তেহেঁতৰ কথাকে বদনাম গায়, ইটো পাৰ্টিয়ে সিটো পাৰ্টিৰ কথা কয়, ইহঁত কিন্নৰ নহয়, ইহঁত মানে এনেকুৱাকৈ মিছাকেহে আহিছে, ইহঁত ভুৱা কিন্নৰ হয়। কিন্তু আকৌ সিহঁতে কি কৰে, সিহঁতৰ কিবা এটা হ'লে ইহঁতে গৈ পেলাই তাত মানে জপৰা খান্দে বুলিয়ে কৈছোঁ, মানে ছাপোৰ্ট কৰে। আৰু যদি তহঁতে জানয়ে যে সিহঁত প্ৰকৃত কিন্নৰ নহয়, তেন্তে হ'লে তেহেঁতক ছাপোৰ্ট কৰ কিয়, হয় নে নহয়? আৰু ক'ৰবাত কিবা এটা হ'বহে লাগে, তেহেঁত একদম মানে জোকাৰ খাই আহি পেলাই মানুহ দুনুহ নাচায়, কাপোৰ কানি দাঙি কৰি কিবা কৰে। পুলিচেও তেহেঁতক মানে একো কৰিব নোৱাৰে। আৰু এই মহিলাগৰাকী যিখিনি স্থানত হৈছিলে, আমাৰ গণেশগুৰি বাছ স্থানত, আৰু তাৰ কাষতেই আছে আমাৰ দিছপুৰ থানাখন, নহয়নে বাৰু? আগতে দিছপুৰ থানাখন বহুত ভাল আছিলে, কিন্তু এতিয়া দিছপুৰ থানাখন একদম কিবা হ'ল, মানে কোনো কথাত গুৰুত্ব নাই। তেনেকুৱা প্ৰমাণ ময়ো পাই থৈছোঁ। আৰু কি হয়, দোষীটো সাৰিয়ে যায়, নিৰ্দোষীটোক তেওঁলোকে ফচাবলৈ বিচাৰে। দিছপুৰ থানাখনৰ কেইগৰাকীমান দেই, গোটেইখিনি নহয়, কেইগৰাকীমান মহিলা হওক বা পুৰুষেই হওক, কৰ্মচাৰীখিনি, পুলিচখিনি মুঠতে তেনেকুৱা, দোষী সাৰি যায়, নিৰ্দোষীখিনি তেনেকুৱা কৰে। আৰু বহুত কিবা কিবি কাহানী আছে বাৰু, সেইখিনি এতিয়া ক'বলৈ নাযাওঁ। কিন্তু কিন্নৰৰ কথাকে কৈছোঁ, ইমান জানেই তেওঁলোকে কিন্নৰক, সেইখিনিত ইমান উৎপাত ন। সেইখিনি বোলে দোকানীও আছিলে, কুঁহিয়াৰ ৰস বেচা দোকানীও আছিল, বা অইন মোবাইলৰ দোকানো কিবা কিবি এনেকৈও আছিলে। কিন্তু তেওঁলোকে কি কৰিছে, সেই মানুহগৰাকীক যেতিয়া গতিওৱা ভুকুৱা কৰিছে, কোনো এজন কিন্তু তেওঁলোকৰ মানুহ আগবাঢ়ি নাহিলে। কিয় নাহিলে? তেওঁলোকেতো পুলিচক খবৰ দিব পাৰিলে হয়, নহয়নে? আৰু যদি আমাৰ অসমীয়া মানুহক সহায় নকৰে, তেন্তে হ'লে কেনেকৈ হ'ব বাৰু?
আৰু সেইকাৰণে আচলতে আজিকালি নানানটা ঘটনা ঘটিবলৈ লৈছে গম পাইছে সব যে মানে চকুমুদা কুলি ভাও ধৰিছে যে সেইটো কাৰণে মানে নানানটা হেৰি মানে ভাও মানে ঘটনা ঘটিবলৈ লৈছে এই চকুমুদা ভাওটোৰ কাৰণে আমাৰ মানুহখিনি কিমান বিপদত পৰে চাকচোন হয়নে নহয় বাৰু যদি সেই মানুহজনীক গতিয়া ভুকুৱা সময়ত যদি তেনেকে দুজন তিনজন আহিলে হয় নিশ্চয় মানুহজনী অলপ সাহস পালে হয় বা মানুহজনীও উভতি ধৰিব পাৰিলে হয় নহয় নে কিন্তু সেইটো নকৰিলে বা পুলিচ প্ৰশাসনেও সেইটো একো ব্যৱস্থা নললে নিউজটো দেখি পেলাই কি কৰে সেইটো নাজানো বাৰু কিন্নৰৰ ওপৰত কিন্তু নাই কি তেহেতৰ কি আছে কিন্নৰৰ লগত তেহেতৰ সিহঁতেহে জানিব আমি গম নাপাওঁ সেই কথাটো আজি মই ক'লো মানে কিয় জানেনে মোৰ লগতো আজি তেনেকুৱা এটা ঘটনা ঘটিছে মোৰ আকৌ কিন্নৰৰ লগত নহয় দেই মই কৈছো শুনক কিন্নৰে বিচাৰে পইচা আৰু বান্দৰে বিচাৰে খাদ্য নহয়নে এতিয়া বহুতে ক'ব এই তহঁতে বান্দৰৰ জেগাত আছ সেইটো কাৰণে বান্দৰ আহিছে এনেকুৱা এতিয়া এখিনিতে মই চৰকাৰলৈকো এটা কথা কওঁ শুনক বান্দৰে কি উন্নতি কৰিব আৰু মানুহে কি উন্নতি কৰিব আজি যদি মই কথা এটা কৈছো আজি যদি মই মৰি যাওঁ মোৰ ঘৰখনৰ কি অৱস্থা হ'ব নহয়নে বাৰু কিন্তু এটা বান্দৰ মৰি গ'লে বান্দৰৰ জানো ঘৰ দুৱাৰ আছে বান্দৰে জানো কিবা উন্নতি কৰিব নিশ্চয় নকৰে নহয়নে মই জীয়াই থাকিলে কমসে কমটো মই মানুহ মোৰ পৰিয়ালটোক মই ভাত মুঠি বনাই দিব পাৰোঁ অইনখিনি বাৰু একো কথা নাই বাৰু বেলেগখিনি ক'বলৈ নাযাওঁ মই ভাতৰ লগতে তুলনা কৰিছোঁ নহয়নে বাৰু কিন্তু আৰু বান্দৰৰ লগত তুলনা কৰা কথাটো হ'ল কি বান্দৰে খাবলৈ খেদি আহে বা মাইকী মানুহ দেখিলে বান্দৰ খেদি আহে নহয়নে আজি ঠিক তেনেকৈ ময়ো বহুত বান্দৰ আহিছিলে আহোঁতে মানে কি হ'ল এখন মই বাটলি গুটি লৈ পেলাই বাটলি গুটি মাৰিছিলোঁ হা আপোনালোকে কিছুমানে গম পায়নে নাপায় নাজানো আমি আপাৰ ছাইডৰ মানুহে বাটলি গুটি বুলি কয় বা কিছুমানে কেটেবা বুলিও কয় আৰু তেনেকুৱা এটা মাৰোঁতে এটা বান্দৰৰ গাত লাগি লগাৰ পিছত যি যাক বান্দৰে আহি খেদি মোক মানে অৱস্থা নাইকিয়া কৰিলে দেখিছেনে পেলাই জুলাই এইবিলাক কি কৰিলে আৰু বহুত জেগাত মোক তেনেকৈ অংগক্ষত কৰিছে কিন্তু সেইটো কাৰণে কৈছোঁ বান্দৰে যেনেকৈ জাক পাতি খেদি আহে আৰু আজি কিন্নৰো তেনেকৈ জাক পাতি খেদি আহে তেওঁলোকক কোনোবা এজনীক কিবা এটা ক'বচোন তেতিয়া একদম গোটেই জাক মেখেলা দাঙি দাঙি আহি পেলাই মানে যি হাল্লা হুলস্থুল লগায় কিমান অভদ্ৰ অসভ্য হ'ব লাগিব নহয়নে বাৰু কিন্তু চৰকাৰে হওক বা হেৰিয়ে হওক এইবিলাক ব্যৱস্থা ল'ব লাগে ইমান নহয় আৰু সিহঁতৰ এটা কথা কৈছে ইমান কিন্নৰে যদি তেহেঁত ন ইমান জনসংখ্যা ক'ৰ পৰা বাঢ়ে ইমান কিন্নৰ ক'ৰ পৰা আহিছে সেইটোতো চকু দিবলগীয়া কথা নহয়নে বাৰু এইবিলাক চব কিছুমান মানে কাপোৰ কানি লৈ ফুৰে আৰু মাইকীবিলাকো মতা হয় মানে কিন্নৰ হয় আৰু মতাবিলাকোতো কিন্নৰ হেৰি হয়েই হৈ পেলাই তেহেঁতে মানে সেইখন খেলি মেলি কৰি পেলাই তেনেকুৱাখন কৰি আছে আৰু অশান্তিৰ সৃষ্টি কৰি আছে গতিকে এতিয়া যে পুলিচ প্ৰশাসনে চকু দিয়া নাই নহয় যদি কাইলৈকে এটা কিন্নৰ মাৰি পেলোৱা যায় তেতিয়া তেহেঁতৰ জাক পাতি আহিলে এই মানে নিৰ্দোষীটোকো দোষী সজাই মানে জেললৈ প্ৰেৰণ কৰিব নহয় জানো কিন্তু সেই মহিলাগৰাকীৰ কথা কৈছোঁ যিগৰাকী মহিলাক মই থামলেনটোত লগাই দিছোঁ বা যিগৰাকী মহিলাৰ লগত কিন্নৰৰ সেইটো ঠেলা হেঁচা বা গতিয়া ভুকুৱা কৰিছে মানুহগৰাকীও এটা কিবা এটা ভুল আছে কিবা ক'লে কিবা কয় সাংবাদিকে প্ৰশ্ন কৰিছে কিন্নৰৰ কথা আৰু মানুহজনীয়ে কিবা কৈ পেলাই মানে অতি এই সাহিত্যিক লগাবলৈ গৈ পেলাই কি কৰিছেগৈ বাছৰ কথা কৈছেগৈ আগফালে উঠা পাছফালে উঠা সেইখন মাৰিছে সেই মহিলাগৰাকীকো কৈছোঁ অকণ কথা চাকৰি কৰে যদিনো অকণ কথাটো ক'বলৈ শিকিবচোন সুধিছে আপোনাক কিন্নৰৰ কথা নহয় জানো আপোনাক চিটি বাছৰ কথা সোধা নাই নহয় আপুনি কোনফালেদি উঠে কোনফালেদি নামে আপোনাকতো সেইটো সোধা নাই হয়নে নহয় ভিডিঅ' কৰি থাকোঁতে মানে কাষেদি মামনি গুচি গ'ল সেইটো কাৰণে কথাটো হেৰি হ'ল এতিয়া সেই মহিলাগৰাকীক কৈছোঁ দেই কিন্নৰৰ কথা সুধিছে সাংবাদিকে নহয়নে আৰু কিন্নৰৰ কথা ক'ব লাগে কি অসুবিধা হয় কিন্নৰৰ পৰা সেইবিলাক কথা ক'ব লাগে কিন্তু তেওঁ আকৌ সাংবাদিকক সেই কিবা বাছৰ কথাহে কৈছে মই ভিডিঅ'টো দি দিলোঁ হয় ইয়াত কিন্তু নিদিলোঁ মই নিজে মুখেৰে কথাখিনি কৈছোঁ আপোনালোকে নিশ্চয় মোবাইলতে হওক বা টিভিতে হওক সেইটো নিউজ চাগে পাব যদি বন্ধ নকৰে তেতিয়া গম পাব মহিলাগৰাকীয়ে কি আবুল তাবুল বকিছে মই সেই মহিলাগৰাকীক কৈছোঁ মানুহগৰাকী বয়সো হৈছে বাৰু কিন্তু হ'লেও যিটো সাংবাদিকে সুধিছে তেওঁ সেইটোহে ক'ব লাগে নহয়নে তেওঁ নিজে কৈছে কিন্নৰে এনেকুৱা কৰিছে আকৌ সাংবাদিকে প্ৰশ্ন কৰোঁতে কিন্নৰৰ কথা তেওঁ চিটি বাছৰ কথা কৈছে চিটি বাছততো কিন্নৰ থাকেই অ'পা ত'ত তেহেঁতৰ কামেই সেইটো খুজি খায় আৰু সেইকাৰণে কৈছোঁ বান্দৰৰ জাক আৰু কিন্নৰৰ জাকৰ মাজত একো পাৰ্থক্য নাই তাত যদি মোক কিবা কিবি কয় সেইটো ক'ব পাৰে কিন্নৰে সেইটো মই হেৰি নকৰোঁ বাৰু ভয় নকৰোঁ
কাৰণ হয়নে নহয় আপোনালোকে নিজে ক'বচোন কিন্নৰৰ জাক আৰু বান্দৰৰ জাক বান্দৰে আহে খেদি আৰু কিন্নৰে আহে টকা খুজি হয়নে আৰু আগতে হেৰি কৰোঁ আমি আজিলৈকে কিন্নৰক মানে মাজতে পইচা দি পোৱা নাছিলোঁ তাৰ পিছৰ পৰা কি হয় আমি নুনমাটি সেইফালেদি গ'লেও কিন্নৰে আমাৰ পৰা বাছত পইচা লয় আকৌ এইফালেদি গ'লেও কিন্নৰে পইচা লয় বা গণেশগুৰিত যদি আপোনালোকে বজাৰ কৰিবলৈ যায় তাতো মাইকীবিলাকৰ ওচৰত আহি পইচা লয় সেইখন মানে কি আচল প্ৰকৃত কিন্নৰেটো তেনেকৈ নলয় নহয় পইচা নোখোজে নহয় নে নহয় কিন্তু মই কিন্নৰক পইচা নিদিওঁ এইটো ভাল পাওক বেয়া পাওক সেইটো প্ৰশ্ন নুঠে যোন কিন্নৰে মোক পইচা খোজে সেই কিন্নৰক মই পইচা নিদিওঁ মানে হিজৰাক গতিকে ভিডিঅ'টো এইখিনিয়ে আছিলে কিন্নৰৰ ওপৰতে আৰু আপোনালোকে হয় নে নহয় বাৰু কিন্নৰৰ পৰা সমস্যাৰ সন্মুখীন হৈছে নে নাই সেইখিনি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ইমান দীঘল কৰিও গৈ নাথাকোঁ মোকো এখন বান্দৰে আজি আচৰি পিচৰি বৰ কিবা কিবি কৰি পেলালে গা চা বিষ বেজি ল'বলৈ যাব লাগিব এতিয়া ওলাইছোঁ গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক সুমতি দিয়ক আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যিসকলে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই